হয়, উত্তৰ পূব ভাৰতৰ সৰ্ববৃহৎ আধ্যাত্মিক ধৰ্মীয় অনুষ্ঠান শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বাৰ্ষিক যি অধিৱেশন উপলক্ষে দেখিবলৈ পোৱা গৈছে যোৰহাটৰ মৌবন্ধা এৰালতলী পথাৰত এক প্ৰাণচঞ্চল পৰিৱেশ আৰু আধ্যাত্মিক বাতাবৰণ দেখিবলৈ পোৱা গৈছে সৰ্বত্ৰে। আৰু আমি এই মুহূৰ্তত যি শিবিৰসমূহৰ পৰিৱেশটো প্ৰতিদিন টাইমত দৰ্শকসকলক দেখুৱাম। চাওক, খুব সুন্দৰকৈ ধুনীয়াকৈ আটোমটোকাৰিকৈ যি বৈষ্ণৱ পণ্ডিত সোণাৰাম চুতীয়া সমন্বয়ৰ ক্ষেত্ৰত ইয়াতে লাখ লাখ ভকত থাকিবৰ বাবে ইয়াতে প্ৰায় 200 শতাধিক শিবিৰ এনেদৰে নিৰ্মাণ কৰা হৈছে। আমি পৰিৱেশটো প্ৰতিদিন টাইমত দৰ্শকসকলক দেখুৱাইছোঁ। চাওক, প্ৰতিটো শিবিৰ ইয়াতে যদি চাই ইটোতকৈ সিটো শিবিৰ অতিকৈ আকৰ্ষণ বৃদ্ধি কৰিছে আৰু যোৰহাট জিলাৰ ভকতসকলে ইয়ালৈ আহি সৰ্বস্ব উজাৰি তেওঁলোকে সেৱাৰ মানসিকতা এনেদৰে চব খুব সুন্দৰ ধুনীয়া আৰু আটোমটোকাৰিকৈ শিবিৰসমূহ নিৰ্মাণ কৰিছে। আৰু এই শিবিৰসমূহতেই অসমৰ পৰা 25 পৰা 30 লক্ষাধিক ভকতক থাকিবৰ বাবে ইয়াতে ব্যৱস্থা কৰিছে। আৰু আমি পৰিৱেশটো প্ৰতিদিন টাইমৰ দৰ্শকসকলক দেখুৱাইছোঁ। খুব সুন্দৰ এটা পৰিৱেশ আৰু কেওফালে ইয়াতে কেৱল মাত্ৰ যোৰহাট জিলাই নহয়, বিভিন্ন জিলাৰ পৰা ইয়ালৈ লোকসকল আহিছে আৰু সকলোৱে ইয়াতে খুব প্ৰস্তুতিত ব্যস্ত হৈ আছে। আমি পৰিৱেশটো প্ৰতিদিন টাইমৰ দৰ্শকসকলক দেখুৱাইছোঁ। অত্যন্ত এটা সুন্দৰ আৰু পৰিৱেশ দেখিবলৈ পাওঁ। আমি শিবিৰ উপ সমিতিৰ বিষয়ববীয়া আছে, আমি কথা পাতিবলৈ যত্ন কৰিম। কিমান শিবিৰ নিৰ্মাণ কৰা হৈছে আৰু কেনেদৰে পৰিকল্পনা কৰা হৈছে? কৃষ্ণ জয়গুৰু শংকৰ। আপোনালোকে দেখিবলৈ পাইছে, হয়, আজি যোৰহাটত পাৰ ভঙা উৎসাহ। আপোনালোকৰ সমস্ত জ্ঞাত যে অহা ফেব্ৰুৱাৰী মাহৰ 6, 7, 8 আৰু 9 ফেব্ৰুৱাৰীত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যি 94 সংখ্যক বাৰ্ষিক অধিৱেশন হ'বলৈ গৈ আছে বৈষ্ণৱ পণ্ডিত সোণাৰাম চুতীয়া সমন্বয় ক্ষেত্ৰ এই এৰালতলী পথাৰত। আৰু এই এৰালতলী পথাৰতেই এতিয়া আদৰণি সমিতিয়ে নামঘৰকে প্ৰমুখ্য কৰি নামঘৰ বিশেষ প্ৰতিনিধি শিবিৰ, বিশেষ প্ৰতিনিধি সভাগৃহ, মূল মণ্ডপ, ভোজনালয়, সেৱা বাহিনী প্ৰতিনিধি শিবিৰ সমস্ত নিৰ্মাণ কৰি প্ৰায় 90% কাম ইতিমধ্যে সমাপ্ত কৰিছে। আৰু আমি সেৱা বাহিনী শিবিৰ আৰু প্ৰতিনিধি শিবিৰ নিৰ্মাণ পৰিচালনা উপসমিতিৰ তৰফৰ পৰা আমি প্ৰায় এই অধিৱেশনস্থলীত 200টা শিবিৰৰ নিৰ্মাণৰ কাম ইতিমধ্যে আমি সমাপ্ত কৰিছোঁ। আৰু মানুহ থাকিব পাৰিব ইয়াত আমাৰ 200টা শিবিৰত প্ৰায় 60,000 পৰা 70,000 মানুহ থাকিব পাৰিব। চাওক, এয়া হৈছে উপসমিতিৰ আমি কথা যত্ন কৰিলোঁ। আৰু দেখিছোঁ চাওক, শিবিৰৰ কামত ব্যস্ত হৈছে, তাৰ মাজতে হৰিনামৰ তেওঁলোকে ৰস যি তেওঁলোকে আমি পোনে পোনে হৰিনামৰ কিছু পৰিৱেশ দেখুৱাইছোঁ। কেনেকুৱা লাগিছে বাইদেউ আপোনালোক ইয়াত খুব সুন্দৰকৈ হৰিনাম লৈছে? বহুত ভাল লাগে হৰিনাম গাই। কৃষ্ণ হৰিনাম গাই মোৰ বেছি ভাল লাগে। মই দিন ৰাতি ঈশ্বৰৰ চিন্তাতে থাকোঁ। গতিকে এনেকুৱা এখন বহল আমাৰ বৈকুণ্ঠপুৰীত থাকিবলৈ পায় ফূৰ্তিতে আমি ঈশ্বৰৰ নাম কি গাইছোঁ কি কৈছোঁ ক'ব নাম। মুঠতে কৃষ্ণ কৃষ্ণ। আমাৰ গুৰুজনক সেৱা কৰি ভাল লাগে। মই গুৰুজনক সেৱা কৰি বহুতেই ভাল পাওঁ। গতিকে মোৰ দিন ৰাতি 6 তাৰিখটো কেতিয়াবা আহে, 9 তাৰিখলৈকে আমি কেতিয়াবা কেনেকৈ হেৰি কৰিব পাৰোঁ এইটো হেৰিয়াত আছোঁ। বিৰাট মোৰ আনন্দ লাগি আছে। সকলোৱে আনন্দ ব্যক্ত কৰিছে। আমি পৰিৱেশটো প্ৰতিদিন আমাৰ দৰ্শকক দেখুৱাইছোঁ। আৰু সমান্তৰালভাৱে এইফালে যদি চাই দিনে নিশাই ইয়াতে খুব সুন্দৰকৈ আটোমটোকাৰিকৈ যিহেতু শিবিৰসমূহ নিৰ্মাণ কৰিবলৈ সকলোখিনি উঠি পৰি লাগি আছে। এয়া হৈছে চাওক, আমি পৰিৱেশটো দেখুৱাইছোঁ যি পুঠি নদী প্ৰাথমিক শাখা 9 কছাৰীৰ বাপসকলে ইয়াতে খুব সুন্দৰকৈ যিহেতু শিবিৰ নিৰ্মাণ কৰি আছে, আমি সেই নিৰ্মাণ কাৰ্যস্থলীলৈ আহিছোঁ আৰু সেই পৰিৱেশটো দেখুৱাইছোঁ। চাওক, খুব সুন্দৰকৈ যিহেতু এওঁলোকে দিনে ৰাতিয়ে একাকাৰ কৰি সৰ্বস্ব উজাৰি সেৱাৰ মানসিকতাৰে কৰি আছে। কেনেকুৱা লাগিছে আপোনালোকে খুব সুন্দৰভাৱে ইয়াত ব্যস্ত হৈ আছে? ভাল লাগিছে। আমি আহিছোঁ ধেমাজিৰ পৰা, চমডাউন কৰিবলৈ আহিলোঁ, কৰি ভাল লাগিছে। ভকত বৈষ্ণৱ লগ পাইছোঁ আৰু যাতে অনাগত দিনত ভাল হয় তাকে কামনা কৰিছোঁ। সকলোৱে খুব কষ্ট কৰি আছে, আপোনালোকে দিনে নিশাই কষ্ট কৰি আছে ইয়াত? হয়, দিনে নিশাই কষ্ট কৰি আছোঁ। কেনেকুৱা লাগে ইয়াতে যিহেতু ইমান ধুনীয়াকৈ সেৱা আগবঢ়ায়? ভালে লাগিছে। সকলো ভকত ইয়াতে থাকিব। আৰু চাওক, আমি পৰিৱেশটো দেখুৱাইছোঁ। এয়াই হৈছে শ্ৰীমন্ত শংকৰদেৱ সংঘ, যি উত্তৰ পূব ভাৰতৰ এটা অত্যন্ত শক্তিশালী অনুষ্ঠান, কিয়নো ইয়াত সেৱাৰ মানসিকতাৰে সকলোখিনি ইয়ালৈ আহে আৰু সকলোৱে সেৱা আগবঢ়ায় সৰ্বস্ব উজাৰি। আৰু এয়া হৈছে আমি পৰিৱেশটো প্ৰতিদিন আমাৰ দৰ্শকসকলক দেখুৱাবলৈ যত্ন কৰি আছোঁ। খুব সুন্দৰ এটা পৰিৱেশ। আপুনি চাওক, প্ৰতিটো শিবিৰে যদি চাই ইটো শিবিৰতকৈ পৰা সিটো শিবিৰৰ আকৰ্ষণ বৃদ্ধি কৰিছে আৰু প্ৰতিযোগিতামূলকভাৱে যিহেতু এই যি শিবিৰসমূহ নিৰ্মাণ কৰিছে আৰু সকলোখিনি ইয়ালৈ আহিছে। কোনোৱে যদি শিবিৰ নিৰ্মাণ কৰিছে, কোনোৱে ইয়াতে চাবলৈ বাবেও বহুত দূৰৰ পৰা আহিছে। বাইদেউ ক'ৰ পৰা আহিছে?
নাই মই ইয়াৰে কেনেকুৱা লাগিছে দেখি নাই পৰিৱেশটো? বহুত সুন্দৰ এটা পৰিৱেশ আৰু অলপ দিনৰ পাছতে আপোনালোকে দেখিবই যে বৈকুণ্ঠপুৰীলৈ পৰিণত হ'ব এইভাগ অনুষ্ঠান শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এক সৰ্ববৃহৎ ধৰ্মীয় অনুষ্ঠান আপোনালোকে জানেই 6, 7, 8, 9 ফেব্ৰুৱাৰীলৈ ভকত বৈষ্ণৱৰ লগতে আমি সমূহ যোৰহাটবাসীয়ে আদৰিবলৈ সাজু হৈছোঁ। সকলো সাজু হৈ আছে এনেদৰে ক'ব লাগিব যে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশনৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালভাৱে এই যি শিবিৰসমূহৰ দেখিবলৈ পোৱা গৈছে ব্যস্ততাৰ আহৰি নাইকিয়া হৈছে এইসকল ভকত বৈষ্ণৱৰ।